Welcome to our Astrology channel Divine Jyotish Gyan. আজি আমি এটা অত্যন্ত গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। অহা 27 জুলাইৰ পৰা 11 ডিচেম্বৰলৈ শনি গ্ৰহটো বক্ৰী হ'ব। সব গ্ৰহই মাজে মাজে বক্ৰী হয়। ৰাহু আৰু কেতু সদায় বক্ৰী ডাইৰেকশ্যনতে ঘূৰে আৰু চন্দ্ৰ আৰু সূৰ্য কেতিয়াও বক্ৰী নহয়। বাকীবিলাক গ্ৰহ সদায় বক্ৰী হয়। সকলো গ্ৰহৰে বক্ৰী হোৱাৰ প্ৰভাৱ থাকে, কিন্তু শনি গ্ৰহৰ এটা বিশেষ প্ৰভাৱ থাকে বক্ৰী হোৱাৰ। কাৰণ শনিটো এটা শ্ল' মুভিং প্লেনেট, গতিকে ইয়াৰ বক্ৰী হওঁতে আমাৰ জীৱনৰ ওপৰত বিশেষ প্ৰভাৱ দিয়ে। শনি হ'ল এটা কাৰ্মিক প্লেনেট। শনি গ্ৰহটো বক্ৰী হোৱা মানে এটা বুজায় যে ৰিপিটেশ্যন অফ আৱাৰ কৰ্ম, আমাৰ যিটো কৰ্ম তাৰে ৰিপিটেশ্যন বুজায়। আৰু এইটো এটা টাইম টু চেঞ্জ আৱাৰ লাইফ। ই আমাৰ জীৱনটো কিছু পৰিমাণে সলনি কৰি দিবৰ কাৰণে মাজে মাজে বক্ৰী হয় বিভিন্ন ক্ষেত্ৰত। শনিৰ পজিটিভ এছপেক্টটো হ'ল যে ই ৰেছপনচিবিলিটি বুজায়। এই সময়ত আমি ৰেছপনচিবল হ'বই লাগিব। এই বক্ৰী হোৱা সময়ত তাৰ কোনো প্ৰতিকাৰ নাই। আমি ৰেছপনচিবিলিটি ল'বই লাগিব এই সময়ত। আৰু এটা নিগেটিভ এছপেক্ট হ'ল এইটো এটা শ্ল' মুভিং প্লেনেট, গতিকে ই আমাক কিছু পৰিমাণে শ্ল' কৰি দিব পাৰে, আমাৰ কাম ক্লাছবিলাক শ্ল' কৰি দিব পাৰে। গতিকে আমি যাতে তাৰ পৰা বাচি থাকিব পাৰোঁ তাৰ কাৰণে চেষ্টা কৰিব লাগে। শনি গ্ৰহ বৰ্তমান মীন ৰাশিত আছে, স্পাইচিছ, তাতে বক্ৰী হ'ব। কালপুৰুষ কুণ্ডলী মতে মীন ৰাশিটো হ'ল আমাৰ শেষ ৰাশি, গতিকে 12 নম্বৰ স্থানত আহে। গতিকে এই স্থানটোৱে বুজায় আমাৰ লছেছ বুজায়, এক্সপেণ্ডিচাৰ বুজায়, হস্পিটেলাইজেশ্যন বুজায়, আৰু লগতে এইটো ডনেশ্যনৰ লগত ৰিলেটেড। গতিকে শনিৰ বেয়া প্ৰভাৱৰ পৰা বাচি থকাৰ কাৰণে এই সময়ত আমি ডনেশ্যনটো এটা বিশেষ প্ৰতিকাৰ। আপোনাৰ কুণ্ডলীত যি অৱস্থাতে শনি নাথাকক, আপোনাৰ লগ্ন যিয়েই নহওক, এই সময়ত যদি আপুনি ডনেশ্যন কৰে তেতিয়াহ'লে ভাল ফল পাব। প্লাছ ডনেশ্যন বুলি ক'লে তাৰ আগত এটা শব্দ আহে চিক্ৰেট, তাৰমানে গুপ্ত দান। আপুনি যাক যিয়ে ডনেশ্যন নকৰক কিয়, সেইটো যাতে বেলেগে গম নাপায় তাৰ প্ৰতি লক্ষ্য ৰাখিব। আপুনি কিবা এটা বস্তু ডনেট কৰিলে কাৰোবাক, চাৰিওফালে কৈ ফুৰিলে তাৰে ফল আপুনি নাপায়। গতিকে এই সময়ত আমি যিমান পাৰোঁ সিমান গুপ্ত দান যিটো কয় সেইটো কৰাটো আমাৰ কাৰণে ভাল। এজ এ হ'ল জেনেৰেল হিচাপে শনিয়ে বিভিন্ন লগ্নত কি প্ৰভাৱ দিব সেই বিষয়ে আমি আলোচনা কৰোঁ। যদি আপোনাৰ লগ্নটো এৰিছ এচেণ্ডেণ্ট হয়, তাৰমানে আপোনাৰ লগ্ন মেঘ লগ্ন হয় আপোনাৰ, তেতিয়াহ'লে কি হ'ব? তেতিয়াহ'লে আপোনাৰ শনিয়ে 12 হাউচত 12 নম্বৰ স্থানত বক্ৰী হ'ব। গতিকে এইখনত আপুনি ডনেশ্যন কৰিবই লাগিব। এই ব্যক্তিসকলে ইনভেষ্টমেণ্ট যদি ক'ৰবাত কৰে তেতিয়াহ'লে সাৱধান হ'ব লাগে। যদি আপুনি পাছপৰ্ট ভিছা আদিৰ কাৰণে এপ্লাই কৰি থৈছে বা ফৰেনত যাব খুজিছে, তেতিয়াহ'লে এইমত আপোনাৰ এটা কামটো নহ'ব পাৰে। বা যদি আপোনাৰ কুণ্ডলীত শনিয়ে বৰ ভাল প্ৰভাৱ দি আছে তেতিয়াহ'লে আপুনি ভিছা পাই যাব পাৰে। কোৰ্ট কেছৰ পৰা এই সময়ত আপুনি বাচি থকাটো দৰকাৰ। আৰু ডনেশ্যন এই সময়ত আপুনি কৰিবই লাগিব, কাৰণ এই সময়ত ডনেশ্যনটো আপোনাৰ কাৰণে যথেষ্ট ভাল। বৃষ লগ্ন, টৰাছ এচেণ্ডেঞ্চৰ জাতক জাতিকাসকলে ককায়েক বা বন্ধু বান্ধৱৰ লগত যাতে কাজিয়া নালাগে তাৰ কাৰণে সাৱধান হ'ব লাগে। গেইনছ পাবৰ কাৰণে, আপুনি লাভ পাবৰ কাৰণে কেতিয়াও শ্বৰ্টকাট ৰাস্তা ল'ব নালাগে। জুৱা লটাৰী আদিত ইনভেষ্ট কৰিব নালাগে। প্ৰফেশ্যনত আপুনি গেইনছ পাব পাৰে, আৰু পাব্লিক ৰিলেটেড যদি আপুনি কাম কৰে তেতিয়াহ'লে তাৰ পৰা লাভৱান হ'ব। জেমিনি, মিথুন লগ্ন জাতক জাতিকাসকলৰ কাৰণে প্ৰফেশ্যনত সদায় কেয়াৰফুল হ'ব লাগে, ইগষ্টিক হ'ব নালাগে। প্ৰফেশ্যনত ট্ৰেন্সফাৰ বা ৱৰ্ক চেঞ্জ হ'ব পাৰে। তলৰ এমপ্লয়ীৰ লগত সদায় মিলিজুলি কাম কৰিব লাগে, আৰু ৰিলেশ্যনশ্বিপত এই ব্যক্তিসকলৰ প্ৰব্লেম হ'ব পাৰে। কৰ্কট লগ্ন, কেঞ্চাৰ এচেণ্ডেণ্ট, এই ব্যক্তিসকলক লাকে এই সময়ত সিমান এটা
ফেভাৰ নকৰিব। দেউতাকৰ হেল্থ ইছ্যু হ'ব পাৰে, লং ডিষ্টেঞ্চ ট্ৰেভেল হ'ব পাৰে আৰু স্পিৰিচুৱেল জাৰ্ণি হ'ব পাৰে। সিংহ লগ্ন, লিঅ' লগ্ন, কিবা ইনহেৰিটেঞ্চ যদি এই সময়ত পাব লগা থাকে, সেইটো এইবত যদি কিবা ইনহেৰিটেঞ্চ পাব লগা আছে সেই সময়ত আপোনাৰ ব্লক হৈ যাব পাৰে। হঠাৎ আপোনাৰ জীৱনত নাভাবা নিচিন্তাকৈ কিছুমান প্ৰব্লেম আহি যাব পাৰে। ইনলজৰ লগত সদায় ভাল ৰিলেশ্যন ৰাখিব লাগে। নিজৰ ছেভিংছৰ ওপৰত আৰু নিজৰ ফেমিলিৰ ওপৰত এই সময়ত গুৰুত্ব দিয়াটো ভাল। ভিৰ্গ, কন্যা লগ্ন, এই জাতক জাতিকাসকলৰ মেৰিড লাইফত প্ৰব্লেম হ'ব পাৰে বা পাৰ্টনাৰশ্বিপ, কাৰোবাৰ লগত যদি কিবা পাৰ্টনাৰশ্বিপ বিজনেছ কৰি আছে তেতিয়াহ'লেও আপোনালোকৰ কিবা প্ৰব্লেম হ'ব লাগে, পাব পাৰে। লাকৰ ওপৰত বেছি তাৰমানে এই সময়ত নিৰ্ভৰ কৰিব নালাগে। ডমেষ্টিক পিচ হাম্পাৰ হ'ব পাৰে আৰু সন্তান আপোনাৰ পৰা দূৰত যাব লগা হ'ব পাৰে। তুলা লগ্ন, লিব্ৰা, ধাৰ ল'ব নালাগে। যদি এই ব্যক্তিসকলে ধাৰ লয় তেতিয়াহ'লে ধাৰৰ উপৰি ধাৰ আৰু ধাৰটো বাঢ়ি যাব পাৰে। গতিকে পৰাপক্ষত এই ব্যক্তিসকলে ধাৰ নোলোৱাই ভাল। পুৰণা বেমাৰ থাকিলে কিবা নতুনকৈ আহি যাব পাৰে, উক দিবা বুলি যিটো কওঁ আমি, বেমাৰে উক দিব পাৰে। আৰু যাৰ বেমাৰ হৈ আছে তেওঁলোকে অলপ সাৱধানে থকা ভাল। ডিচিপ্লিনটো মেইনটেইন কৰিব লাগিব প্ৰফেশ্যনত। এই ব্যক্তিসকলে প্ৰফেশ্যনত ডিচিপ্লিন মেইনটেইন কৰিব লাগে। লিগেল ইছ্যু কাৰোবাৰ যদি চলি আছে তেতিয়া লিগেল ইছ্যু চলি থকাসকলৰ কাৰণে লিগেল ইছ্যু শেষ হ'ব পাৰে। বৃশ্চিক, স্কৰপিঅ' এচেণ্ডেণ্ট, লাভ এফেয়াৰ্ছত থকা ব্যক্তিসকলে এই সময়ত অলপ সাৱধান হৈ থকাটো ভাল। নিজৰ সন্তানৰ ওপৰত গুৰুত্ব দিব লাগে। নতুনকৈ কাৰো লগত পাৰ্টনাৰশ্বিপ কৰিব নালাগে আৰু নিজৰ ছেভিংছৰ ওপৰত গুৰুত্ব দিব লাগে। ছেজিটেৰিয়াছ, ধনু লগ্ন, এই সময়ত এই ব্যক্তিসকলৰ মানসিক অশান্তিটো অলপ বাঢ়ি যাব পাৰে। প্ৰফেশ্যনত কেতিয়াও 2 নম্বৰী মানে চিন্তা চৰ্চা কৰিব নালাগে। যদি 2 নম্বৰী কাম কাজত প্ৰফেশ্যনত কৰে তেতিয়াহ'লে আপোনালোকৰ কিবা প্ৰব্লেম আহি যাব পাৰে, নহ'লে পানিছমেণ্টো পাব পাৰে। মাকৰ হেল্থ ইছ্যু হ'ব পাৰে। লিভিং প্লেচ চেঞ্জ হ'ব পাৰে, বা ঘৰত ৰিন'ভেশ্যনৰ আদিৰ কাম হ'ব পাৰে। কেপ্ৰিকন, মকৰ এচেণ্ডেণ্ট, শ্বৰ্ট টাৰ্ম ট্ৰেভেল হ'ব পাৰে এই ব্যক্তিসকলৰ। য়ংগাৰ ভাই ভনীৰ লগত, তলৰ ভাই ভনীৰ লগত সদায় ভাল ৰিলেশ্যন ৰাখিব লাগে আৰু তেওঁলোকৰ কিবা প্ৰব্লেম হ'ব পাৰে। হঠাৎ য়ংগাৰ হয়, দেউতাকৰ কিবা স্বাস্থ্যজনিত কিবা প্ৰব্লেম হ'ব পাৰে। আৰু ব্যক্তিসকলে হঠাৎ লিখা মেলাৰ প্ৰতি এট্ৰেকশ্যন হ'ব পাৰে, যে একো কাৰণে বোলে হঠাৎ মই এই কিবা লিখা মেলা কৰোঁ, সেনেকুৱা এটা মনত ভাৱ আহি পেলাই নতুনকৈ লিখা মেলাৰ প্ৰতি এট্ৰেক্টেড হ'ব পাৰে। কুম্ভ লগ্ন, এই সময়ত এই ব্যক্তিসকলে হেল্থ কনচিয়াছ হ'ব পাৰে। হেল্থ কনচিয়াছ মানে ধৰক নতুনকৈ জিমত যোৱা আৰম্ভ কৰিব পাৰে, কোনোবাই খোজ কঢ়া আৰম্ভ কৰিব। তাৰমানে স্বাস্থ্যৰ প্ৰতি হঠাৎ তেওঁলোকৰ এটা সজাগতা আহি যাব পাৰে। আৰু ফুড হেবিটছটো চেঞ্জ হ'ব পাৰে। ফুড হেবিটছ ধৰে আগতে যি খাদ্য আপোনালোকে খাইছিল, মনত এনেকুৱা ভাৱ কৰে যে এইটো মই খোৱা খাদ্যটো অলপ বদলাই দিওঁ, আগতে এনেকৈ খাই আছিলোঁ আজিকালি অলপ বদলাই দিওঁ। গতিকে ফুড হেবিটছটো তেওঁলোকে চেঞ্জ কৰিব পাৰে। ফেমিলিৰ ওপৰত আৰু নিজৰ ছেভিংছৰ ওপৰত গুৰুত্ব দিব লাগে। মাকৰ ওপৰত নজৰ দিব লাগে, মাকৰ স্বাস্থ্যজনিত প্ৰব্লেম হ'ব পাৰে। ক'ৰবাত পইচা খৰচ কৰোঁতে চাই চিতি খৰচ কৰিব লাগে আৰু কাৰোৰ পৰা পৰাপক্ষত এই সময়ত ধাৰ নোলোৱাটো ভাল, ধাৰ ল'ব নালাগে। স্পাইচিছ, মীন ৰাশিৰ জাতক জাতিকাসকলৰ নিজৰ লগ্নতে শনি বক্ৰী হ'ব। গতিকে এই ব্যক্তিসকলৰ অলপ টেনশ্যনটো বাঢ়ি যাব, মানসিক অশান্তি বা টেনশ্যন এই সময়ত অলপ বাঢ়ি যাব। পাৰ্টনাৰৰ লগত গুড ৰিলেশ্যন ৰাখিব লাগে। মেইনটেইন ইথিক্স, তাৰমানে প্ৰফেশ্যনত সদায় কাম কৰোঁতে, যিকোনো কাম কৰোঁতে, যিয়ে কাম নকৰক আপুনি তাতে অলপ ইথিক্স, মৰেলিটি মেইনটেইন কৰাটো ভাল। ভাই ভনীৰ লগত কাজিয়া কৰিব নালাগে। আৰু এই সময়ত আপোনাৰ এনেকুৱা ভাবিব পাৰে যে মানে মই অকলশৰীয়াকৈ থাকি ভাল পাব পাৰে, আইচলেশ্যনত যাব পাৰে, যে মই অকলশৰীয়া হৈ আছোঁ, এই সময়ত অকলশৰীয়া হৈ যাব পাৰে, আইচলেশ্যনত থাকিব পাৰে। আৰু হেল্থ ইছ্যু হ'ব পাৰে। গতিকে মোটামুটি এই গোটেইকেইটা লগ্নত শনি বক্ৰী হোৱাৰ কি প্ৰভাৱ দিব আমি ক'লোঁ। সকলোৱে অলপ সজাগ হৈ থকা ভাল। কিন্তু মেইন কথা হ'ল এই সময়ত আপোনালোকে চবেই ৰেছপনচিবিলিটি যিটো ল'বই লাগিব, কাৰণ শনি হ'ল ৰেছপনচিবিলিটি কাৰক, তাৰ পৰা পলাই ফুৰিব যাতে কোনো নোখোজে। কাৰণ তেতিয়া শনিয়ে আৰু এটা কাৰক হ'ল আমাৰ পীড়া, যিটো আমাৰ চাফাৰিং শনিয়ে দিয়ে।
গতিকে ৰেছপনচিবিলিটি যদি আমি পলাই ফুৰোঁ তেতিয়াহ'লে আমি কিছুমান জীৱনত এই সময়ত নাভাবা নিচিন্তাকৈ কিছুমান পীড়া বা ছাফাৰিংছ ল'ব লগাও হ'ব পাৰে। আৰু এজ এ হ'ল চব লগ্ন যিয়েই নহওক সেই সময়ত ডনেশ্যন কৰাটো বিৰাট ভাল। যোনে যিমান পাৰে ডনেট কৰক আৰু গুপ্ত দান কৰক। আপুনি ডনেট কৰি কাকো একো নক'ব, নিজে নিজে তেতিয়া ভাল ফল পাব। আজিলৈ ভিডিঅ'টো এইখিনিতে শেষ হ'ল। আশা কৰোঁ ভিডিঅ'টো চাই সবেই ভাল পাব। যদি ভাল পায় তেতিয়াহ'লে শ্বেয়াৰ কৰিব, লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। জয় শ্ৰীৰাম।